প্ৰত্যেকজন মাক বাপেকে নিজৰ সন্তান ভাল হোৱাটো বিচাৰে, আপুনি বিচাৰে আৰু কাইলৈ ময়ো বিচাৰে। কিন্তু তাৰ মাজতে কিছুমান সন্তান বেয়া হয়, সেইটো কাৰণ হ'ল যে মাক বাপেকৰ অমনোযোগিতা। সৰুৰ পৰা মোবাইল ফোনটো দি দি অভ্যাস কৰাই সিহঁতৰ আচলতে মগজুটো একো কাম নাইকিয়াৰ নিচিনা হৈ গৈছে। মানে আপোনালোকে আজি চাওক যে সৰু সৰু যিবিলাক আছে ল'ৰা ছোৱালী মানে উঠি আহিছে, সেইখিনিক মাকে মোবাইলটোৰ লগতে আচলতে ব্যস্ত কৰি ৰাখিব বিচাৰে, কিন্তু কেতিয়াও আচলতে ভাল কথা এটা নিশিকায়। আৰু আজিকালিতো আপোনালোকে জানেই যে ফোনটো যদি আপুনি মাকে যদি ফেচবুকটোকে সৰু ল'ৰা বা হেৰিয়া হাতত যদি এৰি থৈ যায়, তেতিয়া সি স্ক্ৰল কৰিতে যাওঁতে ভাল কিন্তু ভিডিঅ'বিলাক নাহে। ক'ত কি ধৰ্ষণ হৈছে, আকৌ এনেকুৱা আছে কোনোবা উঠন বুকুৰে আচলতে নৃত্য কৰি আছে, আকৌ আন কোনোবাই কেনেকৈ লগৰ ল'ৰাক মাৰধৰ কৰি আছে, সেইবিলাক কিন্তু ভিডিঅ' মানে আজিকালি ফেচবুকত মানে ওলোৱাতে পটককৈ দেখা যায়। আৰু সেইবাবে কিছুমান ল'ৰা ছোৱালীৰ এনেকুৱা হৈছে মানে ৰীল চাই ধৈৰ্য শক্তি একেবাৰেই নাই। মাকে যদি কয় যে এতিয়া তই ভাতটো খাই ল অকণমান দেৰি কাৰণে, কিন্তু ভাত খাবলৈ সময় নাই, মানে ধৈৰ্যই নাই। মাকৰ যদি অকণমান ভাত অনাত দেৰি হয়, তাৰ হুলস্থুল চিঞৰ বাখৰ এনেকুৱা। আৰু তাৰপিছত যেতিয়া তাৰ হাতত আপুনি মোবাইলটো আনি দিয়ে, আকৌ আগৰ নিচিনাই হৈ যায়। মোবাইলত ইমান মগ্ন হয় যে নিজে আচলতে ভাত খাবলৈও মানে পাহৰি যায় যে ভাতটো যে আছে মুখৰ আগত, সেই কথা আচলতে তেওঁলোকে অনুভৱেই নকৰে। কিন্তু আগৰ দিনত আমাৰ এনেকুৱা নাছিলে। আগৰ দিনত আমাৰ লগত কোনো ফোন নাছিলে। আগতে আমাক আইতাই ৰাতি দুপৰ নিশালৈকে সাধু কথা কৈ আছিলে আৰু কৈছিলে যে ডাঙৰ মানুহক সন্মান কৰিবি, ডাঙৰ মানুহ যদি তই ক'ৰবাত দেখ উঠি দিবি। কিন্তু আজিকালি এইবিলাক নাই। আজিকালি কিছুমান মাক বাপেক এনেকুৱা আছে যে আইতাকহঁতৰ লগতো আচলতে থাকিবলৈ নিদিয়ে, কাৰণ আইতাকহঁতৰ ওচৰলৈ গ'লে তেওঁলোকৰ হেনো বোলে গাৰ পৰা কিবা বেমাৰ আহিব পাৰে। এনেকুৱা কিছুমান আচলতে বেয়া মনোভাৱৰ বাবেই আজিকালি প্ৰায় সংখ্যক ল'ৰা ছোৱালী ধ্বংসৰ পথত। আপোনালোকে চাওক, অসমতে সৌসিদিনাখন এটা ল'ৰাক স্কুলীয়া, ইমানো বয়স হোৱা নাই, একে লগৰ ল'ৰাই এটাক মাৰি পেলাইছে। আচলতে সেই ক্ষেত্ৰত মই ক'ম যে স্কুলখনৰতো দায়িত্ব আছেই, তাৰ লগতে কিন্তু যিকেইটা ল'ৰাই মাৰিছে সিহঁতৰ কিন্তু মাক বাপেকে ল'ৰাকেইটাক সংস্কাৰ শিকোৱা নাই যে তহঁতি লগৰ ল'ৰাৰ সৈতে একেলগে থাকিবি, মাৰধৰ নকৰিবি। সেইটো কিন্তু ঘৰখনৰ কোনো সংস্কাৰ নাই। আৰু যোনখন ঘৰত এইবোৰ সৰুৰ পৰা সংস্কাৰ আছে, সিহঁতি কিন্তু কেতিয়াও মাৰপিট নকৰে বা আচলতে ডাঙৰ মানুহক দেখিলে সন্মান কৰে। আগৰ দিনত যদি আমাৰ সন্মুখেদি এজন মাষ্টৰ পাৰ হৈ যায়, আমি সেই মাষ্টৰজনক সন্মান কৰি দিবৰ বাবে আমি চাইকেলৰ পৰা নামি দিওঁ। যদি বাছত কোনোবা আমাতকৈ ডাঙৰ বয়সৰ মানুহ যদি চিট নোপোৱাকৈ থিয় হৈ যায়, তেতিয়াহ'লে আমাৰ চিটটো আজিও আমি ডাঙৰ মানুহজনকে এৰি দিওঁ। কিন্তু আজিকালি কিছুমান এনেকুৱা আছে ল'ৰা ছোৱালী যি নেকি ডাঙৰ মানুহক সন্মান নকৰে, মাল খাই উৎপাত কৰে, আৰু ডাঙৰ মানুহ যদি ভালকৈ কয় কথা এটা, তাক আচলতে মাৰিবলৈহে যায়। আৰু সেই ডাঙৰ মানুহজনক অসন্মান কৰোঁতে যদি ডাঙৰ মানুহজনে যদি কেনেবাকৈ তাক মাৰিবলৈ যায়, তেতিয়াহ'লে মাক বাপেক সেই মানুহটো গালে ক'ব যে মোৰ ল'ৰা ছোৱালী মোৰ কথা আপুনি কোন হাত তুলিবলৈ। আৰু সেই কথাটো যেতিয়াই পৰা মানে আমাৰ মনত হ'ল, তেতিয়াৰ পৰা কিন্তু সকলো ল'ৰা ছোৱালী ধ্বংসৰ পথত। গতিকে আপোনালোকে সৰুৰ পৰা ল'ৰাটোক ফোনটো হাতত মানে এৰি নিদি আপোনালোকে যদি ভাল কথা শিকায়, আৰু মই এটা কথা ক'লোঁ,
সৰুতে যদি আপুনি সংস্কাৰ শিকাব নোৱাৰে নহয়, ডাঙৰ হ'লে কিন্তু সিহঁতক যিমান ভাল কথা কওক আপুনি, সিহঁতি কিন্তু কেতিয়াও বস্তুটো হেৰি কৰিব নোৱাৰে, মানে আয়ত্ব কৰিব নোৱাৰে। গতিকে সৰুৰ পৰা তেওঁলোকক সংস্কাৰী হ'বলৈ শিকক, যে লগৰ ল'ৰা ছোৱালীৰ লগত তহঁতি একেলগে থাকিবি, মাৰ ধৰ নকৰিবি, ডাঙৰ মানুহ দেখিলে সন্মান কৰিবি, ডাঙৰ মানুহে যদি কয় এটা কথা তহঁতি তেতিয়াহ'লে সেইটো কথা শুন, কাৰণ ডাঙৰ মানুহে কেতিয়াও বেয়া কথা নকয়। কিন্তু এই সংস্কাৰৰ আজি কোনো মূল্য নাই, সেই সংস্কাৰ মানুহে নকৰেই। যদি বাইক এখন যাওঁতে কেনেবাকৈ এজন মানে অঘাত এটা কৰে নহয়, ল'ৰাকেইটা কিন্তু ইয়াকে মাৰিব যে বুঢ়া তই মোৰ আগত পৰিছে, তোৰ ইমান সাহস, এঘোচা লগাই দিলে। এইবোৰে হৈছে আজিকালি সংস্কাৰ। গতিকে সৰুৰ পৰাই আপোনাৰ ল'ৰাটোক যদি ভাল কৰিব বিচাৰিছে, তেতিয়াহ'লে মোবাইল নামৰ বস্তুটো একেবাৰে আঁতৰ কৰি দিয়ক। সিহঁতক ভাল ভাল কথা শিকাওক, যাতে ডাঙৰ হৈ এজন ভাল মানুহ হ'ব পাৰে। চক ডাক্তৰ ইঞ্জিনিয়াৰ হ'লে কিন্তু এজন ডাঙৰ মানে ভাল মানুহ নহয়। ভাল মানুহ হ'বলৈ হ'লে ভাল আচলতে সংস্কাৰো প্ৰয়োজন হয়। গতিকে সময় থাকোঁতেই আপোনাৰ ল'ৰাটোক যদি ভাল কৰিব খুজিছে, তেতিয়াহ'লে আপুনি অকণমান মোবাইল ফোনটোৰ পৰা হাতৰ ৰাখি সিহঁতক সংস্কাৰ শিকাওক। আৰু আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক মাৰিবলৈ নাপাহৰিব, আৰু লগতে যিসকল চেনেলটোত নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।